Jonji news lai kilang arado anak pane pini ningkang sama kardam pajero lo desa pini biar tachen nipon iktham বিশেষ গতি প্রদান কৰি সাহিত্যিক তথা তখৰাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী হৰসিং খলাৰে 2023 চনত সাহিত্য একাডেমীৰ ভাষা সন্মান লাভ কৰি সমগ্ৰ তিৱা জাতিৰ লগতে অসমীয়া জাতি সত্তাকো মহিমা মণ্ডিত কৰি তুলিলে। তিৱা জনগোষ্ঠীৰ নিজৰ ঐতিহ্য আৰু সংস্কৃতিৰে চহকী ঐতিহাসিকভাৱে তিৱাসকলে ৰাজ্য পাতি বসবাস কৰিছিল। অসমত প্ৰৱেশ কৰি খোলা নামেৰে এখন ৰাজ্য পাতিছিল। তেওঁলোকে দৰঙৰ হেলেম অঞ্চলত খাৰী বা হিলালী নামেৰে অন্যান্য এখন ৰাজ্যও পাতিছিল। ত্ৰিবেগ ৰাজ্য স্থাপন কৰিছিল নগাঁও আৰু মিকিৰ পাহাৰ আদি ঠাইত। তিৱাৰসকলে তেওঁলোকৰ হিলালী ৰাজ্যৰ ঐতিহ্য গীতৰ তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক উপাদান বিশেষকৈ লালি হিলালী গীতৰ মাজেৰে আজিও বহন কৰি আহিছে। ৰাজনৈতিক ইতিহাস অনুসৰি গোভা ৰজা হ'ল প্ৰধান ৰজা। তিৱা ৰজাৰ জোঙাল বলহুৰ বীৰত্ব গাথা আৰু ৰহাৰ ওচৰত থকা জোঙাল বলহুৰ গড়ৰ অৱশিষ্টই আজিও তিৱা ৰজাসকলৰ গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই তোলে। উত্তৰ পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীবোৰৰ দৰে তিৱা জনগোষ্ঠীৰো নিজস্ব ভাষা কলা সংস্কৃতি আচাৰ ৰীতি নীতি নিয়ম আছে। তিৱা ভাষা বৃহত্তৰ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বৰ্মী শাখাৰ অসম বৰ্মী গোটৰ বড়ো উপশাখাৰ অন্তৰ্ভুক্ত। তিৱাসকল প্ৰধানকৈ অসমৰ নগাঁও মৰিগাঁও কামৰূপ কাৰ্বি আলং জিলা মেঘালয়ৰ খৈৰাম আৰু মিলিম টেষ্টত বসবাস কৰে। তদুপৰি অসমৰ ধেমাজি শিৱসাগৰ লখিমপুৰ যোৰহাটতো তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে। প্ৰকৃতিৰ সেউজী কোলাতেই এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ উত্তৰণ হৈছিল। তিৱা আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা প্ৰকৃতিৰ আলমত গঢ় লৈ উঠিছে। তিৱাসকল হিন্দু ধৰ্মীয় লোক যদিও বদলামাজি মূল ধৰ্ম বদলামাজি। তিৱাসকলে প্ৰকৃতিৰ অধীনত থাকে বুলি জনবিশ্বাস আছে। তেওঁলোকে প্ৰকৃতিৰ উপাসনা পূজা পাৰ্বণ আদি কৰে। ইয়াৰ আলমতেই তেওঁলোকৰ সাংস্কৃতিক জীৱন গঢ় লৈ উঠিছে। তিৱাসকলৰ উৎসৱসমূহক দুই প্ৰকাৰে বিভক্ত কৰিব পাৰি: পূজা পাৰ্বণ উৎসৱ আৰু কৃষি কৰ্ম উৎসৱ। এনে এক চহকী ঐতিহ্য আৰু সাংস্কৃতিৰ অধিকাৰী তিৱাসকলৰ নিজস্ব তিৱা ভাষাত উৎকৃষ্ট সাহিত্য সৃষ্টিৰ যথেষ্ট অৱকাশ আছে। আজিৰ সভাত হাজাৰ হাজাৰ তিৱা সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে তিৱা সাহিত্যৰ এক উজ্জ্বল ভৱিষ্যতৰ চানেকি গ্ৰহণ কৰিছে। প্ৰায় 1000 শিল্পীৰ দ্বাৰা পৰিৱেশিত হোৱা তিৱা নৃত্যই প্ৰমাণ কৰিছে যে তিৱা লোকসকলে নিজৰ ঐতিহ্য কলা সংস্কৃতিক কিমান গভীৰভাৱে ভাল পায় আৰু কিমান তেওঁলোকে নিজৰ জনগোষ্ঠীটোৰ কলা কৃষ্টি সাহিত্যৰ উত্তৰণক বিশ্বাস কৰে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে প্ৰতিটো জনজাতীয় লোকৰ ভাষা কলা কৃষ্টি আৰু ধৰ্মীয় ৰীতি নীতিক সংৰক্ষণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে আমি তিৱা ভাষাক 5ম শ্ৰেণীলৈ যাতে পঢ়াব পাৰো তাৰ বাবে ইতিমধ্যে আমাৰ অসমৰ ৰাজ্যপালে অধিসূচনা জাৰি কৰিছে আৰু তিৱা মাথনলাই তখৰাৰ উদ্যোগত SCRTয়ে ইতিমধ্যে পাঠ্যপুথি প্ৰণয়নো কৰিছে। মই আপোনালোকক আশ্বাস দিব খোজো যে তিৱা ভাষাক সম্পূৰ্ণৰূপে আগুৱাই লৈ যাবলৈ ৰাজ্য চৰকাৰে চেষ্টাৰ কোনো ত্ৰুটি নকৰে। সকলো ক্ষেত্ৰতে তিৱা ৰাইজক সহায়
সহযোগিতা কৰি যাব। তিৱা সংস্কৃতিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আজি প্ৰদৰ্শন কৰা তিৱা নৃত্যকো আমি গুৱাহাটীৰ সৰু সজাইত এদিন ধুনীয়াকৈ প্ৰদৰ্শনৰ কাৰণে লৈ যাম। শ্ৰদ্ধা ৰাইজ, মই আমাৰ তিৱা সাহিত্য সভাক মই অনুৰোধ কৰিম যাতে তেওঁলোকে তিৱা জনগোষ্ঠীটোৰ এখন বুৰঞ্জী প্ৰণয়নৰ কামত নিজকে যাতে মনোনিৱেশ কৰে। বিশিষ্ট সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কৈছিল যে কোনো এটা জাতিৰ বিষয়ে পুংখানুপুংখভাৱে কিবা জানিব বিচাৰিলে প্ৰথমে প্ৰয়োজন হয় সেই জাতিৰ বুৰঞ্জী অধ্যয়ন আৰু গৱেষণাৰ। এটা জাতিক জানিবলৈ হলে সেই জাতিটোৰ প্ৰাচীন ইতিহাস, ৰাজনীতি, সমাজনীতি, ৰুচিবোধ, আচাৰ ব্যৱহাৰ, অৰ্থনৈতিক অৱস্থা, সৃষ্টি কলা আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিশ্লেষণ অতি প্ৰয়োজনীয়। এই সকলোবোৰৰ অধ্যয়ন নাথাকিলে এটা জাতিৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে একো ধাৰণাই সম্ভৱপৰ নহয়। তিৱা জনগোষ্ঠীৰ এক সমৃদ্ধিশালী ইতিহাস আছে। তিৱা মাখনলাই তখৰাই জনগোষ্ঠীটোৰ বিস্তৃত আৰু প্ৰামাণ্য বিষয়ক আৰু মৌখিক বুৰঞ্জীসমূহ ৰচনা এটা প্ৰণালীবদ্ধভাৱে ৰচনা কৰাৰ প্ৰয়োজন আছে। মই প্ৰতিশ্ৰুতি দিছো যে তিৱা মাখনলাল তখৰাই যদি তিৱা জনগোষ্ঠী লোকৰ এখন উৎকৃষ্টতম বুৰঞ্জীৰ বাবে আগবাঢ়ি যায়, তাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজিয়ে আমাৰ ৰাইজক দিব বিচাৰিছো। শ্ৰদ্ধা ৰাইজ, মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো। আমাৰ পূৰ্বপুৰুষসকলৰ ভাষা, পূৰ্বপুৰুষসকলৰ সংস্কৃতি ৰক্ষা কৰাৰ যিমানেই প্ৰয়োজনীয়তা আছে, তেনেকৈ পূৰ্বপুৰুষসকলৰ ধৰ্মটো ৰক্ষা কৰাৰ আমাৰ দায়িত্ব আছে। আজিৰ আমাৰ সমাজত বিভিন্ন লোকে পশ্চিমীয়া সভ্যতাৰ প্ৰেৰণালৈ আহি নিজৰ সাতাম পুৰুষীয়া পিতৃৰ ধৰ্ম তেওঁলোকে ত্যাগ কৰিছে আৰু বিভিন্ন ধৰ্ম তেওঁলোকে আদৰি লৈছে। মই অসম বিধানসভাত কৈছিলো যে আমাৰ জনজাতীয় লোকসকলে আমাৰ মূল শ্ৰেণীৰ সনাতনী হিন্দু ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই, আনহাতে তেওঁলোকে পশ্চিমৰ পৰা অহা ধৰ্মকো আদৰি লোৱাৰ প্ৰয়োজন নাই। এটাই মাত্ৰ প্ৰয়োজন, মোৰ পূৰ্বপুৰুষে যি ধৰ্মক বিশ্বাস কৰিছিল সেই ধৰ্মক যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰো, কাৰণ সিয়ে হ'ল আমাৰ পৰিচয়। ভাষা আমাৰ পৰিচয়, সাহিত্য আমাৰ পৰিচয়, আমাৰ সাজ পোছাক আমাৰ পৰিচয়, আমাৰ কলা সংস্কৃতি আমাৰ পৰিচয়, আৰু তাৰ লগে লগে আমাৰ সাতাম পুৰুষীয়া ধৰ্মও আমাৰ পৰিচয়। মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনো পৰিস্থিতিতে আপোনালোকে যাতে নিজৰ ভৰিৰ তলৰ মাটি কাকো কাঢ়ি লৈ যাবলৈ অনুমতি নিদিয়ে। নিজৰ ভৰিৰ তলৰ মাটি আপোনালোকে সকলোৱে যাতে ধৰি ৰাখে। মহাত্মা গান্ধীয়ে কৈছিল, খিৰিকীবোৰ খোলা ৰাখিব, দুৱাৰবোৰ খোলা ৰাখিব, নতুন বতাহ আহিব, তাত কোনো আপত্তি নাই, কিন্তু ঘৰৰ ভেটিটো আমি কাকোৱে লৈ যাবলৈ অনুমতি দিব নোৱাৰো, সি লাগিলে আমাৰ নিজৰ কিমানে আপোন নহওক কিয়। এই ধৰণে তিৱা জনগোষ্ঠীটোৰ লোকসকলে এক জাতীয় সত্তাৰে সৈতে যদি আগবাঢ়ি যায়, ৰমাকান্ত দেউৰীয়ে কোৱাৰ দৰে তিৱা ভাষা, সাহিত্য, কলা, সংস্কৃতি, ধৰ্ম, আচাৰ, ৰীতি নীতিও এদিন জগত সভালৈ যাব, তাক মই বিশ্বাস কৰো। আৰু আমাৰ নৱ প্ৰজন্মই এই কামত মনোনিৱেশ কৰিব বুলি মই আশা কৰো। চাৰণ বিলৰ সন্মুখৰ 3 কঠা মাটিত তিৱা সাহিত্য সভাই এখন কলাক্ষেত্ৰ ৰূপায়ণৰ বাবে মোক প্ৰস্তাৱ দিছে। সেই প্ৰস্তাৱ অনুসৰি আজিৰ সভাতেই
মই তিৱা মাখনলাই তখৰাক এই আঁচনিখন ৰূপায়ণৰ বাবে যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেই পুঁজিখিনি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি মই আজিৰ সভাতে ঘোষণা কৰিছো। 3 মাহৰ ভিতৰত আপোনালোকে মোক প্লেন আৰু এষ্টিমেট বনাই দিলে তাক মই অনুমোদন দিম আৰু এই বছৰৰ ভিতৰতেই আমি জোঙাল বলহু গড়ত নিৰ্মিত আমাৰ যি পৰ্যটন ক্ষেত্ৰ তাকো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। ইতিমধ্যে কলাক্ষেত্ৰই শেষ পৰ্যায়ত আহি উপনীত হৈছে। তিৱা মাখনলাল তখৰাই তিৱা ভাষা শিক্ষকৰ কথা উল্লেখ কৰিছে। আমাৰ তিৱা ভাষা ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যদি তিৱা শিক্ষকৰ অভাৱ ঘটে আমি নিশ্চয়কৈ নতুনকৈ তিৱা ভাষাত শিক্ষক নিযুক্তিৰ বাবেও আমি আমাৰ মন মুকলি ৰাখিম। এই দুআষাৰ কথাৰে মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছো। ৰমাকান্ত দেউৰী ডাঙৰীয়াই সুন্দৰ গানেৰে বিদেশীক উচ্ছেদ কৰি স্বদেশীক মাতি দিয়াৰ কথা কৈছে। আমাৰ চৰকাৰে এই দায়িত্ব পালন কৰিব। বিদেশীৰ পৰা সকলো যি মাটি তেওঁলোকে ভুল চিন্তা চৰ্চাৰে নিজৰ লগত ৰাখিছে বা তেওঁলোকে যি মাটি দখলত ৰাখিছে সেই মাটি যেনেকৈ আজিৰ চৰকাৰে কচুতলি মুকলি কৰিছে তেনেকৈ আমাৰ চৰকাৰে প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি বিদেশীৰ পৰা ৰক্ষা কৰিম। সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ ৰাইজৰ আগত দোহাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।